So start karo chapter 2. চাবা মেকানিজম অফ ব্ৰিথিং টো মানে কি বুজি পোৱা কেনেকে ব্ৰিথিং কৰা সময়ত আমি উশাহটো লৈছো ন উশাহ লৈছো এৰিছো সেই উশাহ লোৱা আৰু এৰা সময়ত কেনেকে আমাৰ হি বাকি চেঞ্জেস খিনি আহিছে বডিত সেইটো চাব লাগিব বডিত এক্স্যাক্টলি যদি আমি চাব যাও আমি চা thoracic cavity বা thoracic chamber of কেনেকে কাইন্ড অফ চেঞ্জেস টো আহিছে thoracic chamber টো কি হয় প্ৰথমতে বুজিলো thoracic chamber টো কি হয় ইয়াত তোমাৰ প্ৰথম কি থাকিব লাংস থাকিব ঠিক আছে thoracic chamber টো কেনেকে মই দেখাইছো লাঞ্চ হৈ গ'ল ঠিক আছে তে এন্টিৰিয়ৰলি মানে কি আগ পিনে ধৰি লোৱা ঠিক আছে মই এক্সপেক্ট কৰো কি তোমালোকে জানা এন্টিৰিয়ৰ কি হয় পষ্টেৰিয়ৰ কি হয় ঠিক আছে এইটো হয় ষ্টাৰ্নামটো ঠিক আছে কোনি এটা বন হয় পিছপিনে আমাৰ কি থাকিব ভাৰ্টিব্ৰা তোমালোকক প্ৰথম ক্লাছত মই বুজাইছিলো হয়নে তো আগ পিনৰ পৰা এনেকে পিছপিনৰ পৰা আগ পিনলৈ এনেকা ৰিবছ আহিব কিমান পেয়াৰৰ ৰিবছ থাকে 12 পেয়াৰ্স অফ ৰিবছ থাকে ঠিক আছে এনেকে ৰিবছ আহিব টোটেল এনেকে 12টা আহিব ঠিক আছে এনেকে সব আহি ষ্টাৰ্নামত জয়েন হ'ব ঠিক আছে আর জয়েন হই at the end of floating ribs টা হিসাব এটা 12 pair okay 11 and 12 pair to floating ribs okay এতিয়া আৰু ইয়াত এন্ডিংত কি থাকিব এটা মাসল থাকিব one of the largest muscle in our body it is the diaphragm ঠিক আছে diaphragm টো কি হয় primary muscle of respiration okay বুজি পালা exam আহিব which is the primary muscle for respiration of respiration it is what diaphragm okay perfect এটা চাবা it is a closed chamber এটো এটা কি হয় closed chamber এটো কি হয় এটো হয় thoracic cavity या फिर thoracic chamber বুজি পালা I hope তোমালোকে বুজি পাইছা ওকে ইয়াৰ ভিতৰত হাৱা আহক নাহক ইয়াৰ ভিতৰতে থাকিব ইয়াৰ বাহিৰৰ লগত একো ৰিলেশন নাই ইয়াত যদি এনি কাইন্ড অফ পারফিউশন বা ফুটা হয় দেন আমাৰ গোটেই সিস্টেমটো হিলি যাব বুজি পাইছা তো we can't tolerate any kind of perfusion here যদি কিবা এক্সিডেন্ট তোমালোক ইয়াত যদি কিবা কাইন্ড অফ ইউ নো এক্সিডেন্টত ইয়াত ড্যামেজ হয় তে হি মানটো লগালগ এক আইসিইউ হে এডমিট কৰিব বেলেগখিনিৰ লগত ইমিডিয়েট ট্ৰিটমেন্ট দিছে আইসিইউ হে যাব সেই পার্টিকুলার বস্তুখিনি ভেন্টিলেশনটো আমি মেইনটেইন কৰিব লাগিব ওকে বুজি পালা তো বেছি ডিপ নেযাও ইট ইজ আউট অফ ইয়াৰ সিলেবাস যদি মই বুজাব যাও মেডিকেল টার্মিনোলজিস খিনি হেতু আমি ভাল লাগে এবিলাক ডিসকাস কৰি বাট এইটো পারফেক্ট প্লেস নহব বিকজ আই হ্যাভ ভেরি লিমিটেড সোর্স এন্ড লিমিটেড টাইম ফর ইউ হিয়ার হয় না কাৰণ মোক পার্টিকুলার টাইম হে দিছে তোমালোকক পঢ়াবলৈ তো মোক পার্টিকুলার ভিডিওছৰ সেই টাইমখিনি মেইনটেইন কৰিব লাগিব বাট ইফ ইউ ওয়ান্ট টু নো মোর এন্ড মোর অ্যাবাউট অল দিস থিংস related to medical science you can join the Vikas Academy channel okay very nice coming to the topic yeah so anteriorly কি থাকিব sternum posteriorly কি থাকিব vertebral column laterally মানে সাইডে সাইডে কি আছে ribs আর inferiorly কি আছে diaphragm perfect বুঝি পালা well and good এতিয়া এই লাংসৰ ওচৰত এটা স্পেস থাকে যেনে আমি কম mediastinal space mediastinum যায় আৰু সেই mediastinumত কি থাকে হাৰ্ট থাকে বুজি পালা হাৰ্ট থাকে না এতিয়া লাংসৰ এটা লেয়াৰ্স পঢ়িলো ঠিক তো লাংস এইটো লাংস চাইলো এইটো লাংস এইটো লাংস ওকে লাংসৰ একদম ওচৰত বাহিৰৰ পৰা চাও এইটো হয় ৰিবস এই ডট ৰিবস যেনে লাংক কভাৰ কৰি লাংক তুমি এক পিনৰ পৰা কাটি দিয়া ওপৰৰ পৰা তো তুমি কি দেখা পাবা ওপৰৰ পৰা যদি চাই আছা সুপিৰিয়ৰ ভিউ এটা কাটি দিছো ওপৰৰ পৰা চাই আছা কি দেখা পাবা ৰিবস এনেকে হা তাৰ পিছত এটা লেয়াৰ চাবা এনেকে ৰঙা কালাৰ যোন ব্লু কালাৰ লেয়াৰ আছে এটো হল আউটাৰ প্লিউৰা ইয়াৰ নাম কি হয় আৰু এটা নাম হল পেৰাইটাল প্লিউৰা আৰু এটা নাম ইয়াৰ কি পেৰাইটাল প্লিউৰা ওকে পেৰাইটাল প্লিউৰা ওকে পেৰাইটাল প্লিউৰা হল ভেৰি নাইস ওয়েল এন্ড গুড তাৰ পিছত ইয়াত কি হৈ গল এটা স্পেস হয় তাৰপিছত আকৌ এই ৰঙা ৰঙা এটা ষ্টাৰ হৈছে এই ৰঙাটো কি বুলি কয় এইটো হল ইনাৰ প্লিউৰা কি বুলি কম এই ৰঙা ৰঙাটো ইট ইজ ইনাৰ প্লিউৰা এই ইনাৰ প্লিউৰাৰ এটা নাম কি ভিসাৰেল প্লিউৰা মনে ৰাখিবা যোনটো সবচে ভিতৰত আছে লাংৰ ক্লোজেষ্ট আছে এটো কম আমি ভিসাৰেল প্লিউৰা যোনটো লাংৰ পৰা দূৰত আছে এটো হল আউটাৰ প্লিউৰা ইয়া ফিৰ পেৰাইটাল প্লিউৰা মন থাকিব এই দুটা প্লিউৰাৰ মাজত এটা স্পেস আছে এটা স্পেস হয় এটো কেভিটি মানে কি এমটি স্পেস একো নাই এটো কি বুলি কও আমি প্লিউৰাল কেভিটি কি বুলি কও প্লিউৰাল কেভিটি
প্লুৰাল কেভিটি কেতিয়াবা শুনিছা নেকি এটা টাৰ্ম এটা আছে প্লুৰাল ইফিউজন যেতিয়া সেই পেৰাইটেল প্লুৰা এফে ভিছাল প্লুৰাৰ মাজত কিবা কাইণ্ড অফ ডেমেজ হ'ব ফুটা হৈ যাব তো ইয়াৰ কন্টেন্টখিনি বাহিৰত যাবগে ইয়াৰ কন্টেন্টখিনি বাহিৰত যাবগে এইটো কি ক'ম আমি প্লুৰাল ইফিউজন ইট ইজ নট ইন দ্য সিলেবাস এজ ফাৰ আই নো ঠিক আছে এতিয়া এই প্লুৰাল কেভিটি যে আছে এই প্লুৰাল কেভিটি কি আছে why it is important এই প্লুৰাল কেভিটিৰ পৰা এটা ফ্লুইড পাস হয় এটা ফ্লুইড আছে এই ফ্লুইডৰ নাম কি হ'ল প্লুৰাল ফ্লুইড কি বুলি কয় প্লুৰাল ফ্লুইড ওকে এই প্লুৰাল ফ্লুইডৰ কাম কি এই প্লুৰাল ফ্লুইডটো কি কৰে acts as a lubricant নিচিনা it reduces friction মানে এছৱা লঙে নিজৰ ভলিউমটো চেঞ্জ কৰিব এবাৰ কন্ট্যাক্ট কৰিব এবাৰ ডাঙৰ হ'ব এবাৰ সৰু হ'ব এবাৰ ডাঙৰ হ'ব হয় না কাৰণ এইটো ৰেসপিৰেশনৰ অৰ্গান হয় সেই সময়ছোৱাত কি হয় এটা যেহেতু মুভমেন্ট কৰিব তো এই লেয়াৰখিনি ইয়াৰ ওচৰ পাছৰ লাগিব না এইটো কি এটা প্ৰটেক্টিভ লেয়াৰ হয় লাংছত হয় না নল লাংটো তো ৰিবৰ লগত ডাইৰেক্ট কন্টেক্টত আহি যাব হয় না তো এটা প্ৰটেক্টিভ লেয়াৰ হয় তো এই মুভমেন্ট কৰা সময়ত কাইন্ড অফ ফ্ৰিকশন এটা ক্ৰিয়েট হ'ব না এই এইটো লেয়াৰ লাগ খাব কেনে ওচৰ পাছৰে আমি এইটো আৰু এইটো লাগ খাব পাৰিব না তো এই যোনটোৰ মাজত ফ্ৰিকশনটো হয় এই ফ্ৰিকশনটো কমাবলৈ এইটো কাম প্লুৰাল ফ্লুইডটো ঠিক আছে প্লুৰাল ফ্লুইড নেক্সট ইট acts as a lubricant এটো লুব্রিকেন্ট হিচাপে মানে এই মুভমেন্ট কৰিবলৈ হেল্প কৰে লুব্রিকেন্ট গ্ৰীজ কেনেকৈ কাম কৰে যেনে আমি ইঞ্জিনিয়াৰ গ্ৰীজ লগাও নাই মুভ কৰিবলৈ হেল্প কৰে না নাই ফ্ৰিকশনটো ৰিডিউস কৰে হেনেকৈ লুব্রিকেন্ট যদি এটা কথা জানি লোৱা এনেকৈ তোমালোকে হৈছে ইমান এটা কাম নাই যদি আমাৰ বডি প্লুৰাল ফ্লুইডটো নাথাকে আমাৰ লাংছে কাম কৰিবই নোৱাৰিব বুজি পাইছে প্লুৰাল যদি নাথাকে লাংছ কামে নকৰিব এটা টাৰ্ম আছিল মন পৰে ৰ টার্মিনোলজি আছে মেডিকেল তো সেই টার্ম এটা আছে মই পিছত মনত পেলে কৈ দিম আৰু ঠিক আছে তো এটো হল বুঝি পালা এটা প্লুরা কি হয় এটো কি হয় না ओके देन अभी कहां पे थे हम लोग इतना हो गया अब पढ़ते थोड़ा हार्ट के बारे में थोड़ा सा ज्यादा नहीं है कारण हार्ट तो मैं तुमको फालके पढ़ा मारो ओके ओके तो हार्ट ड्रॉ কইলো এটা কি হয় এটা রাইট এট্রিয়াম এটা লেফট এট্রিয়াম right ventricle left ventricle if the deoxygenated blood to প্রথমত কোতে হেব right atrium through what superior vena cava and inferior vena cava so upper limbs or কি হেব superior vena cava deoxygenated blood আনিব আৰু inferior body upper মানে কি আমাৰ যেটো কমৰ আছে কমৰ ওপৰ লৈকে upper body কমৰ পৰা তলৰ লৈকে lower body ঠিক আছে বুজি পালা ওকে তো ऊपर सुपीरियर साइड पर কি আনিব সুপিৰিয়ৰ ভেনা কাভা আৰু ইনফিৰিয়ৰ পৰা কি আহিব ইনফিৰিয়ৰ ভেনা কাভা ডিঅক্সিনেটেড ব্লাড মানে ভৰি চৰি পৰা আনিব হাত মাথা এবিলাকব কোনে আনিব সুপিৰিয়ৰ ভেনা কাভা আৰু ইয়াতে কি জমা হ'ব ৰাইট এট্ৰিয়াম জমা হোৱাৰ পিছত ই ক'ত যাবগে ৰাইট ভেন্ট্ৰিকললৈ হতৰ মাজত এটা কি আছে এটা ভালভ আছে এই দুটা ভালভ আছে ঠিক আছে এই ভালভৰ নাম কি ৰাইট এট্ৰিয়াম আৰু ৰাইট ভেন্ট্ৰিকলৰ মাজত আছে ইয়াৰ নাম হ'ল ট্ৰাইকাস্পিড ভালভ ঠিক আছে কেনেকৈ মনত ৰাখিবা RI আর মানে কি রাইট এটা মনে রাখবে ট্রাইকাস্পিড কোথা থেকে রাইট এট্রিয়াম আর রাইট ভেন্ট্রিকুলার মাজত লেফট এট্রিয়াম আর লেফট ভেন্ট্রিকুলার মাজত কি থাকে ট্রাইকাস্পিড নামটো কি হল এটা ভালভটো হল 1 2 3 তিনটা কাস্প আছে এখানে ট্রাইকাস্পিড দুটা কাস্প আছে এখানে কি হয় বাইকাস্পিড ঠিক আছে দুটা টাইপ অফ ভালভ থাকে আমাৰ বডিত কি কাস্পিড ভালভস ঠিক আছে আর এটা কি থাকে সেমিলুনার ভালভস ঠিক আছে কাস্পিড ভালভস খিনি কি হয় ট্রাইকাস্পিড এন্ড বাইকাস্পিড সেমিলুনার খিনি কি হয় কোড থাকে অৰ্ডাৰ থাকিব আৰু পালমোনাৰি ভেন থাকিব ঠিক আছে হতে ভালভৰ মেইন কাম কি ভালভৰ মেইন কাম হ'ল ব্যাকফ্লো অফ ব্লাড টু প্ৰিভেন্ট কৰা কি কৰা যেটো এটা ইয়াৰ পৰা ব্লাডটো আহিলে ন এই ব্লাডটো ঘূৰি ওপৰলৈ নাযাওক যে এই বস্তুটো প্ৰিভেন্ট কৰে হা ৰিকাৰ্পিটেশন বুলি কয় ৰিকাৰ্পিটেশন কি সামথিং এটা টার্ম আছে এটো প্ৰিভেন্ট কৰে ঠিক ওকে তো ইমানটো বুজি পালা তোমালোকে আই ফিল ओके तो আজি आई फील इवेंट लगे मरका तो नेक्स्ट वीडियो में बाकी मेकानिज्म तुम्हारे को बुझाम ओके